এই দুৰ্ঘটনাটো অআকাংক্ষিতভাৱে যিটো দুৰ্ঘটনা হ'ল সেইটো হৈছে এটা ডাঙৰ ব্ৰিজৰ কাম 1,59,00,000 টকা 55,000 টকাৰ কাম আৰু এই কামটো মই আগতে ডিপাৰ্টমেণ্ট আৰু আমাৰ কন্ট্ৰাক্টৰজনক কৈছিলো যে এটা অলপ ভালভাৱে কৰিব যাতে এই অঞ্চলৰ জনসাধাৰণে আমাৰ পৰিবেশটো এনেকৈ কৰিব যাতে তেওঁলোকে ভাল পায় মই গৈ প্ৰথমতে চাইছো এটা বাঁহগছৰ তলত 10-12টা মান চেয়াৰ থৈ দিছে আৰু মানুহবিলাকে গোটেইখিনি মানুহ থিয় দি আছে আৰু থিয় দি থকাৰ কাৰণে তেওঁলোকৰ কোনো চেয়াৰো নাই কোনো তেনেধৰণৰ কোনো ভাল পৰিবেশৰো তেওঁলোকে ব্যৱস্থা কৰা নাই তথাপিও তাত এটা সৰু মিটিং সিটিং কৰি যেতিয়া মই আদাৰশিলাৰ ওচৰত গৈছো আদাৰশিলাৰ ওচৰত যোৱাৰ লগে লগে এটা নাৰিকল মোৰ হাতত দিছিল সেই নাৰিকলটো ভঙাৰ কাৰণে তাত এডোখৰ শিলো নাই এটা ইটো নাই আধা ঘণ্টামান ৰখি থকাৰ পিছত তাৰ পিছত মই কৈছো যে এই কামটো কাক দায়িত্ব দিয়া হৈছে তো যিজন ল'ৰাক দায়িত্ব দিছিল মই চিন্তা কৰিলো এইটো মোৰ দলৰে ল'ৰা হ'ব কিজানি সেইকাৰণে তাক মই অবাঞ্ছিতভাৱে তাক মই এটা থাপ্পড় দিছো আৰু এটা পৰিবেশটো আপোনালোকে দেখিবলৈ পাইছে তেনেকুৱা এটা ঘটনা ঘটিছে গতিকে মই একচুয়ালি ৰাজহুৱা ঠাইত তেনেকুৱা ঘটনা কৰাটো ঠিক নাছিল কিন্তু পৰিবেশে মোক বাধ্য কৰাইছিল গতিকে যিখিনি ঘটনা হৈছে মই সমূহ অসমবাসী তথা আমাৰ বিলেচিপাৰা জনসাধাৰণৰ ওচৰত মই ক্ষমা বিচাৰিছো যে মোৰ তৰফৰ পৰা এনেকুৱা ঘটনা মোৰ জীৱনত কোনোদিন ঘটা নাছিল তথাপিও এনেকুৱা এটা ঘটনা ঘটি গ'ল গতিকে কোনেও এইটোলৈ দুখ পাব নালাগে কোনো কটুক্তি কৰিবও নালাগে